হেল্ল' নমস্কাৰ কমৰক্ষদম কলম্বাই লগতে কাৰ্ডম যোৱাকালি CM ছাৰ আহিছিলে ফেচবুকত লাইভত প্ৰায় 6টা বজাত আহিছিলে তাতে বহুতখিনি আপডেট দিছে বিশেষকৈ বহুতে অপেক্ষা কৰি আছিল যে নতুন ভেকেন্সি বিষয়ে কিবা এটা কওঁ বুলি আৰু মই নিজেও বহুত কমেন্ট কৰিছিলোঁ যে নতুন ভেকেন্সি বিষয়ে কিবা এটা কওঁ বুলি অসম পুলিচৰ কিন্তু তেওঁ অসম পুলিচৰ বিষয়ে ইমান নকলে তেওঁ কোৱা অনুসৰি যোনটো অসম পুলিচৰ বৰ্তমান ৰিজাল্ট দিবলগীয়া আছে যোনটো 10 অক্টোবৰ দিয়া কথা আছিলে কিন্তু বৰ্তমানলৈকে একো নটিচ SLPRBত অহা নাই তেওঁ কোৱা অনুসৰি যিমানখিনি ভেকেন্সি ABUBটো তেওঁ কোৱা নাই বাকি যিমানখিনি আছিলে SI ভেকেন্সি লগতে ফায়াৰ ব্ৰিগেড এনেকে APR এইবিলাকৰ ভেকেন্সি ৰিজাল্টটো তেওঁ কৈছে যে 10 অক্টোবৰ আগত নহ'ল তাৰ ভিতৰতে দিম বুলি কৈছিলে কিন্তু বৰ্তমানলৈকে SLPRBত কোনো আপডেট অহা নাই যেতিয়াই অসম পুলিচৰ কিবা এটা ৰিজাল্ট আহিবলগীয়া থাকে তেতিয়া তেওঁলোকে এসপ্তাহ 5 দিন আগতে তেওঁলোকে কিবা নাই SLPRB মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড যোনটো তেওঁলোকৰ অফিচিয়েল সাইট আছে তাতে কিছুমান নটিচ তেওঁলোকে আপলোড কৰে কিন্তু বৰ্তমানলৈকে এনেকে কোনো নটিফিকেশন অহা নাই এটো কাৰণে হক অন্ধেও লাগিছে যে অসাকৈ 10 অক্টোবৰ আগতে ৰিজাল্ট আহিবনে লগতে কিছুমানে কৈ থাকে যেন যেতিয়া ভগৱানে দিয়ে মানে যোনটো আজাদ ভগৱান দেতাই চপ্পৰ পাৰ কে দেতাই বুলি কয় কিছুমানে কিন্তু মোৰ ওচৰত উল্টা হয়গে অলপ আগতে এটো আপোনালোকে দেখিব এটো হৈছে মোৰ আইফোনৰ চাৰ্জাৰ আছিলে যোনটো কেবলটো কিন্তু এটো ছাগলী খাই পেনি বেয়া কৰিলে এটো কাৰণে মই মোবাইলটো বৰ্তমান চাৰ্জ কৰি পোৱা নাই এটো কাৰণে মোবাইল ভিডিও কোৱালিটি অলপ বেয়াও হ'ব এটো কাৰণে অলপ এডজাষ্ট কৰি ল'ব সঁচাকৈ 10 তাৰিখে ৰিজাল্ট আহিব কেনে এটো বহুতে বৰ্তমান হুদা আৰম্ভ কৰি দিছে তো যদি মোক হুদে তো মোতে হয়তো নাহিবগে পাৰে কিন্তু যেহেতু বৰ্তমানলৈকে কোনো নটিফিকেশন অহা নাই আছে SLPRB যোনটো তেওঁলোকৰ অফিচিয়েল সাইট থাকে অসম পুলিচৰ এনেকে নটিচ একো অহা নাই আৰু তেওঁ কৈছে যোৱাকালি বিৰোধটো তেওঁ কৈছে যে তেওঁলোকে 8 তাৰিখে কিবা নটিচ দাখিল কৰিব হাইকোৰ্টত যোনটো বৰ্তমান ABUBৰ কাৰণে হাইকোৰ্ট চলি আছে লগতে হাইকোৰ্টে পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয় অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশন আমি আগবঢ়াম মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম এটা অৰ্ডাৰ কপি হয়তো আপোনালোকে ইতিমধ্যে দেখিছে তাতে তেওঁ কৈছে যেন যিমানখিনি ভেকেন্সি 6/10/2023 এতিয়া এপ্লাই হৈছে তাৰ ভিতৰতে এপ্লাই হৈছিল এইবিলাকৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো তেওঁলোকে চলি থাকিব পাৰিব কিন্তু তেওঁলোকৰ এপইন্টমেন্টটো দিব নোৱাৰিবগে বুলি কৈছে এটো কাৰণ তেওঁলোকে হল কৰিছে এটো তেওঁলোকে ষ্টে অৰ্ডাৰ লগাইছে এটো মানে তেওঁলোকে ৰিজেক্ট কৰা নাই যোনটো যিমানখিনি হাইকোৰ্ট কৈছে তেওঁলোকে এটো ডাইৰেক্ট ৰিজেক্ট কৰিব কাৰণে হাইকোৰ্ট কৰা তেওঁলোকে কৈছে ষ্টে লগাই দিছে মানে আপোনালোকৰ ৰখি আছে কামটো কিছুমান চলি আছে যোনটো কিন্তু আপোনালোকৰ কিছুমানে কৈছে যে ৰিজাল্টটো দিব লাগে তাৰ পিছতে এপইন্টমেন্ট নিদিলেও হ'ব বুলি কিন্তু এটো নহয় যেতিয়ালৈকে আপোনালোকৰ মেইল লিষ্টত নাম আহিলেও কিন্তু আপোনালোকৰ যদি এপইন্টমেন্টটো নাপায় তেতিয়ালৈকে চাকৰি হল বুলি ক'ব নোৱাৰি ইয়াৰ উদাহৰণস্বৰূপে আপোনালোকে হয়তো আগতো দেখিছে যোনটো SSC GD হৈছিলে কিছুমানৰ মেইল লিষ্টত নাম অহাৰ পিছতো তেওঁলোকে চাকৰি পোৱা নাছিলেগে আৰু তেওঁলোকে হাইকোৰ্ট প্ৰায় 5 বছৰ লাগি পেনি কৰিছিলেগে লগতে হাইকোৰ্টটো হৈছে বুলি আপোনালোকৰ ৰিক্ৰুটমেন্টটো ডাইৰেক্টলি ৰিজেক্ট কৰি নিদিয়ে ইয়াৰ আগতো যিমানখিনি ভেকেন্সি আছিলে যোনটো 6000 ভেকেন্সি আহিছিলে অসম পুলিচত তেতিয়া কিছুমানৰ কম্পিউটাৰ সাৰ্টিফিকেটটো ফেক বুলি কৈছিলে হয়তো ভালকৈ মনত আছে তেতিয়া প্ৰায় 300টা কেণ্ডিডেটত তেওঁলোকে হল কৰিছে তেওঁলোকৰ CID কেছ হৈছিলেগে তাৰ পিছতে তেওঁলোকে এটা বৰ্তমান যোনটো 2022ত চাকৰি ওলাইছিলেগে তাতে তেওঁলোকে জয়েনিং কৰিছিলেগে মানে একেলগে তেওঁলোকে পাইছিলেগে আৰু ফৰেষ্ট বেটেলিয়ান যেতিয়া ভেকেন্সি আহিছিল তাৰ লগতে SRF ভেকেন্সি আহিছিলেগে যোনটো আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ বুলি এটা ভেকেন্সি আছিলে তাতো তেওঁলোকে জয়েনিং কৰিছেগে এইটো কাৰণে যদিহে তেওঁলোকে হাইকোৰ্ট কৰিলেও তেওঁলোকে আকৌ পৰীক্ষা দিবগে লাগিব যেহেতু মই যিমান জানো তেওঁলোকে এতিয়ালৈকে পৰীক্ষা দিয়াগে নাই তেওঁলোকে পৰীক্ষা দিবগে লাগিব তেওঁলোকে সেকেন্ড লিষ্ট বিচাৰিছে সেকেন্ড লিষ্টত হয়তো তেওঁলোকক দিবও পাৰে নিদিবও পাৰে এটো হাইকোৰ্টে জানে যোনটো জাস্টিস ৰবিন ফুকন ডাঙৰীয়া তেওঁ এটো জাস্টিস কিবা চাবগে মানে তেওঁলোকৰ কেছটো বৰ্তমান চাই আছে আৰু CM ছাৰ কোৱাহনি তেওঁলোকে সন্তুষ্ট কৰিব চেষ্টা কৰিব হাইকোৰ্টক সন্তুষ্ট কৰি পেনি তেওঁলোকে প্ৰায় 25-26 অক্টোবৰে তেওঁলোকে এপইন্টমেন্ট দিব লগতে 20 তাৰিখৰ ভিতৰতে সকলোখিনি ABUB হোক বা বেলেগ যিমানখিনি ভেকেন্সি আছে এইবিলাকৰ ৰিজাল্ট দিব কিন্তু তেওঁ কৈছিল যেন ফেচবুকৰ লাইভতে যেন অলৰেডি তেওঁ দিয়াও আছে এটো ফেচবুকত তেওঁ কৈছে যেন বাকি যিমানখিনি হাইকোৰ্ট হোৱা নাই অসম পুলিচৰ 4th গ্ৰেড ভেকেন্সি বা যোনটো আপোনালোকৰ কুকমেন চাপাই কাবলাৰ প্লাম্বাৰ এইবিলাক ভেকেন্সি আছিলে এইবিলাকৰ ৰিজাল্ট লগতে আপোনালোকৰ বাকি APR তেওঁ বিশেষকৈ কৈছে আসাম পুলিচৰ SI লগতে ফায়াৰ ব্ৰিগেড বুলি কৈছে এইবিলাকৰ ভেকেন্সি ৰিজাল্ট দিবগে কিন্তু এনেকে সিৰিয়েলকে দিয়া নাই যেন কোনটো ভেকেন্সি দিবগে কিন্তু তেওঁ ফায়াৰ ব্ৰিগেড বুলি কৈছে এইবিলাকে কৈছে চাগে বাকি যিমানখিনি হাইকোৰ্ট হোৱা নাই হাইকোৰ্ট অকল লাগিছে ABUBত বাকি ভেকেন্সিত হাইকোৰ্ট হোৱা নাই এটো কাৰণে ইমানখিনি টেনচন নলব অতি সোনকালে আহিব বৰ্তমান বাৰে সুধি থাকে যেন কিবা নতুন আপডেট আহিছে নি তো CM ছাৰে নতুন আপডেটৰ বিষয়ে একো নকলে নতুন ভেকেন্সি বিষয়ে নকলে কিন্তু হলেও আমাৰ
আশা আছে যেন নতুন ভেকেঞ্চি নিশ্চয় আহিব এতিয়া আমাৰ কাম হৈছে অপেক্ষা কৰা তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ